নমস্কাৰ মই সুদৰ্শন ইটোৰ পাছত হিটু ৰকেট আক্ৰমণ ইটোৰ পাছত হিটু মহা বিস্ফোৰণ নিহত হৈছে শ শ লোক কিন্তু কোট কেতিয়া আৰু কিয় জনাই আছো সবিশেষ তথ্য হাম কটা নাই মধ্যপ্ৰাচ্যত উত্তেজনা থমকি ৰোৱা নাই ইজৰাইলৰ আক্ৰমণত হিজবুল্লাৰ শীৰ্ষ নেতাৰ মৃত্যু আমেৰিকা যুক্তৰাষ্ট্ৰই আগবঢ়োৱা যুদ্ধবিৰতিৰ প্ৰস্তাৱ নাকচ ইজৰাইলৰ যোৱা ২৬ ছেপ্টেম্বৰত দক্ষিণ লেবাননত পুনৰবাৰ আক্ৰমণ কৰে ইজৰাইলৰ এইবাৰৰ যি আক্ৰমণ সেই আক্ৰমণত নিহত হৈছে হিজবুল্লা যি সন্ত্ৰাসবাদী সংগঠন লেবাননস্থিত সেই লেবাননস্থিত হিজবুল্লাৰ ড্ৰোন ইউনিটৰ কমাণ্ডাৰ মহম্মদ সৰুৰ আৰু মহম্মদ সৰুৰৰ মৃত্যুৰ পাছতেই এতিয়া ইজৰাইলৰ যি গ্ৰেণ্ড প্লেন বা ইজৰাইলৰ যি মহাপৰিকল্পনা সেই মহাপৰিকল্পনা অনুসৰি হিজবুল্লাৰ যি বুনিয়াদ সেই বুনিয়াদ ধ্বংস কৰাৰ যি ব্লুপ্ৰিণ্ট সেই ব্লুপ্ৰিণ্ট যেন সফল হোৱাৰ প্ৰেক্ষাপটত আৰু ড্ৰোন ইউনিটৰ কমাণ্ডাৰ মহম্মদ সৰুৰৰ মৃত্যুৰ পাছতো কিন্তু থমকি নুৰুৱাৰ হুংকাৰ প্ৰদান কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় কিয়নো আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ফ্ৰান্সে যুটীয়াভাৱে যুদ্ধবিৰতিৰ বাবে আহ্বান জনাইছিল ইজৰাইলক কিন্তু ইজৰাইলে সেই যি যুদ্ধবিৰতিৰ আহ্বান সেই আহ্বানক কিন্তু নেওচি সেই আহ্বান এতিয়া প্ৰত্যাখ্যান কৰিবলৈ উদ্যত হৈছে আৰু সেই আহ্বান প্ৰত্যাখ্যান কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যমত সদৰি কৰে যুদ্ধবিৰতিৰ প্ৰস্তাৱ নাকচৰ সিদ্ধান্ত আৰু তাৰ পাছতেই এতিয়া অধিক ভয়াৱহ আক্ৰমণৰ আশংকা প্ৰকাশ পাইছে মধ্যপ্ৰাচ্যত CNN-ৰ মতে বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰই দিয়া 21 দিনীয়া যুদ্ধবিৰতিৰ প্ৰস্তাৱ পোনপ্ৰথমে গ্ৰহণ কৰিছিল ইজৰাইলে তাৰ পাছতহে আমেৰিকা আৰু ফ্ৰান্সে যুটীয়াভাৱে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত এই সন্দৰ্ভত মন্তব্য দিছিল যুদ্ধবিৰতিৰ সপক্ষে যি সপক্ষে দিয়া মন্তব্যক বহুতো দেশে সন্মানো জনাইছিল বহুতো দেশে সমৰ্থনো জনাইছিল কিন্তু মাত্ৰ কেইঘণ্টামান পাছতেই এই প্ৰস্তাৱ নাকচ কৰি ৰাজহুৱাভাৱে সদৰি কৰে ইজৰাইলে যে যুদ্ধবিৰতিৰ প্ৰস্তাৱ কোনো ধৰণে গ্ৰহণ কৰা হোৱা নাই বৃহস্পতিবাৰৰ আক্ৰমণত 23 গৰাকীকৈ সিৰিয়াৰ লোকৰো মৃত্যু হৈছে এই 23 গৰাকী সিৰিয়াৰ লোক গৈছিল লেবাননত কামৰ সন্ধানত আৰু সেই সকলৰো কিন্তু এতিয়া মৃত্যু ঘটিছে ফলত মধ্যপ্ৰাচ্যৰ যি অৱস্থিতি সেই অৱস্থিতি অধিক বেয়ালৈ গতি কৰিছে লেবাননৰ ইউনিয়ন এলেকাত যি আক্ৰমণ কৰা হ'ল ইজৰাইলৰ জৰিয়তে এই আক্ৰমণে প্ৰথম নহয় ইয়াৰ পূৰ্বেও মিছাইল আক্ৰমণ হৈছিল ইয়াৰ পূৰ্বেও বিমান আক্ৰমণ হৈছিল আৰু ইয়াৰ পূৰ্বে বহুতো বিস্ফোৰণৰ বাবেও ইজৰাইলকে জগৰীয়া কৰি আহিছে হিজবুল্লাহ সংগঠনটোৱে নিউয়ৰ্কত 23 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত এক জৰুৰীকালীন বৈঠক অনুষ্ঠিত হয় মধ্যপ্ৰাচ্যত সংঘটিত এই ভয়াৱহ যুদ্ধৰ প্ৰেক্ষাপটত ইজৰাইল আৰু লেবাননৰ যুদ্ধ যাতে ৰুদ্ধ হয় তাৰ বাবে এই বৈঠক আহ্বান কৰা হৈছিল আৰু তাতেই আমেৰিকা আৰু ফ্ৰান্সে যুদ্ধবিৰতিৰ দাবী কৰিছিল কিন্তু তাৰ পাছতো কিন্তু এতিয়া ইজৰাইলৰ যি নৰ্দাৰ্ণ এৰোজ মিছন অৰ্থাৎ লেবাননস্থিত হিজবুল্লাৰ বুনিয়াদ ধ্বংস কৰি লেবাননত প্ৰৱেশ কৰি হিজবুল্লাহ সমুলঞ্চে নাশৰ যি পৰিকল্পনা সেই পৰিকল্পনাটোকে তেওঁলোকে নাম দিছে নৰ্দাৰ্ণ এৰোজ মিছন বুলি আৰু সেই নৰ্দাৰ্ণ এৰোজৰ অধীনত এতিয়া কিন্তু ইজৰাইলে কোনো ধৰণে থমকি নুৰুৱাৰ হুংকাৰ প্ৰদান কৰিছে কিন্তু ইজৰাইলৰ এই ঘোষণাৰ পাছতেই এতিয়া মধ্যপ্ৰাচ্যৰ যি সমগ্ৰ ঘটনাৱলী সেই সমগ্ৰ ঘটনাৱলীয়ে নতুন মূৰ লোৱাৰো সম্ভাৱনা প্ৰকাশ পাইছে ইতিমধ্যেই প্ৰায় 600 লোকৰ মৃত্যু ঘটিছে ইজৰাইলৰ আক্ৰমণত আৰু সেই সকলো লোক কিন্তু হিজবুল্লাৰ নহয় যি ধৰণে 23 গৰাকীকৈ সিৰিয়াৰ লোক আছিল ঠিক তেনেদৰে আন বহুতো লোক কিন্তু লেবাননৰ সাধাৰণ মানুহো আছিল যদিওবা ইজৰাইলে ঘোষণা কৰিছে যে এই যুঁজ লেবাননৰ সাধাৰণ মানুহৰ বিৰুদ্ধে নহয় কিন্তু লেবাননস্থিত হিজবুল্লাহ সংগঠনটোৰ বিৰুদ্ধে কিন্তু তথাপিও সাধাৰণ লোকৰ মৃত্যু ঘটিছে এই আক্ৰমণসমূহত এতিয়া পৰৱৰ্তী পৰ্যায়ত মধ্যপ্ৰাচ্যৰ এই যুঁজ অধিক বেয়ালৈ গতি কৰে নেকি বা অন্য দেশো ইয়াত যুক্ত হৈ পৰে নেকি সেয়া হ'ব এক লক্ষণীয় বিষয় কিন্তু আটাইতকৈ এক গুৰুত্বপূৰ্ণ কথা এইখিনিতে ক'বলগীয়া যে আমেৰিকা যুক্তৰাষ্ট্ৰই যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিছে যদিও আনফালে কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰই ইজৰাইলক অস্ত্ৰ প্ৰদান কৰি আহিছে যোৱা বহুতো বছৰ ধৰি সেই অস্ত্ৰ ব্যৱহাৰ কৰি ইতিমধ্যে পেলেষ্টাইনত যি যুদ্ধ সংঘটিত কৰি আহিছিল ইজৰাইলে পেলেষ্টাইনৰ সন্ত্ৰাসবাদী গোট হামাছৰ বিৰোধিতা কৰি তাত সাধাৰণ লোকৰো মৃত্যু ঘটিছিল শেল্টাৰ লোৱা অৰ্থাৎ যিসকলে আশ্ৰয়স্থলীত গৈ নিজৰ বাসস্থান গ্ৰহণ কৰিছিল সেই লোকৰো মৃত্যু ঘটিছিল এই
যুঁজত কিন্তু তাৰ পাছত এফালে যদি আমেৰিকা যুক্তৰাষ্ট্ৰই যুদ্ধবিৰতিৰ ঘোষণা কৰিছে নিজৰ ৰাজনীতিৰ বাবে কিয়নো অনাগত সময়ত এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু এই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰেক্ষাপটত যদিহে ইজৰাইলক যুদ্ধবিৰতি কৰিবলৈ তেওঁলোকে সমৰ্থবান হয় তেনেহ'লে জো বাইডেনৰ যি ইমেজ বা জো বাইডেনৰ যি তেওঁলোকৰ আচলতে ৰাষ্ট্ৰপতি হিচাপে যি মৰ্যাদা সেয়া কিন্তু বৃদ্ধি পাব তাৰ ফলত তেওঁলোকৰ ৰাজনৈতিক লাভালাভ হোৱাৰ সম্ভাৱনা আছে কিন্তু আনফালে সেই একেই আমেৰিকা যুক্তৰাষ্ট্ৰই ইজৰাইলক কিন্তু আধুনিক মাৰণাস্ত্ৰ প্ৰদান কৰি আহিছে গতিকে এতিয়া যুদ্ধবিৰতিৰ এই দাবী প্ৰত্যাখ্যান কৰাৰ পাছত ইজৰাইল অধিক ভয়াবহ হৈ উঠে নেকি বা ইজৰাইলে সমুলনছেদ নাশ কৰাৰ নামত সন্ত্ৰাসবাদী সমুলনছেদ ধ্বংস কৰাৰ নামত আৰু কি তেওঁলোকে নতুন ব্যৱস্থা গ্ৰহণ কৰে এতিয়া তাক লৈ শংকিত হৈ আছে সমগ্ৰ বিশ্ব